So hi friends, welcome back to another video of Jazz Vlog. আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আজি আচলতে মই আহিছোঁ যোৰহাটৰ চিনামৰাত থকা এখন নাৰ্চাৰী প্ৰায় 6 মাহ মান হৈছে এই নাৰ্চাৰীখন দেখুৱাইছে যোৰহাট নাৰ্চাৰী বুলি এই গোটেই নাৰ্চাৰীখন আছে আৰু চিনামৰাৰ পৰা অকণমান আপুনি আহি পেলাই তিতাবৰ যিটো ৰাস্তালৈ সোমাই যায় তাতেই আপোনালোকে এই নাৰ্চাৰীখন পাব সব বলক আজি এই নাৰ্চাৰী গোটেই কিমান কেনেকুৱা ধৰণৰ পুলি আছে গোটেইখিনি চাওঁগৈ বলক ফুলনি মানে বাগিচা মানে ফুলনি নহয় ফুলনি মানে বাগিচা মানে নাৰ্চাৰী গোটেই কথাখিনি সুধিমগৈ চবৰ লগত নাৰ্চাৰী যি স্বত্বাধিকাৰী আৰু বাইদেউ আছে ইয়াত নমস্কাৰ জেনিতা শৰ্মা বাইদেউ কিমান দিন হ'ল এই নাৰ্চাৰীখন আৰু কেনেকৈ আপুনি এই নাৰ্চাৰীখন মানে গঢ়ি তুলিলে 2021 29 আগষ্টত মানে খোলা হৈছে হয় হয় এতিয়া 5 মাহ সম্পূৰ্ণ হৈছে হয় লকডাউনৰ সময়তে মানে মোৰ স্কুলৰ শিক্ষয়িত্ৰীও হয় চিনামৰা জাতীয় বিদ্যালয়ৰ হয় হয় বন্ধ আছিলে যে লকডাউনৰ সময়তে মানে ফুল মানে ভাল পাওঁ মই ফুল মানে ক'ৰবাত ফুৰিবলৈ গ'লে ধৰক নাৰ্চাৰীত সোমাওঁ বা লগত মানে ফুল আহেই ঘৰত মানে ফুল গোটাওঁতে বহুত হৈ গ'ল তেনেকৈ মানে ভাবিলোঁ কিবা অলপ বঢ়াব পাৰোঁ নেকি মানে নাৰ্চাৰী খুলিম বুলি নহয় আচলতে মানে ফুল ভাল পাওঁ তাৰপিছত এনেকৈ মানে বহুত হৈ গ'ল যেতিয়া এখন চাদত মানে ভৰ্তি হৈ গ'ল তেতিয়া মানে মোৰ হাজবেণ্ডে ক'লে যে তুমি দেখোন এখন নাৰ্চাৰীয়ে হৈ গ'ল তাৰপিছতে তেতিয়া ভাবিলোঁ যে মনতে ভাবিলোঁ যে এনেকৈ কৰিবই পাৰি নেকি মানে তেনেকৈ প্ৰস্তুতিটো চলালোঁ হয় হয় আমি দেখিছোঁ কিন্তু আপোনাৰ নাৰ্চাৰীখন খুবেই ডাঙৰ এতিয়া আৰু বহু ধৰণৰ পুলি আৰু এনেকুৱা আছে কিমান দামত আৰু কেনেকৈ ধৰণে ৰাখিছে অকণমান জনাব পাৰিব নেকি এতিয়া আমি এইবিলাক ছিজন ফ্লাৱাৰ হয় হয় এইবিলাক ধৰক চেলভিয়া আছে আমাৰ এইখিনি যিমান আছে চব ছিজন ফ্লাৱাৰ হয় হয় আমি 25 টকাত বিক্ৰী কৰোঁ কিছুমান 20 টকাৰো কিছুমান বিচাৰিলে বোলে বেছিকৈ ল'লে মানে আমি অলপ কম দামতো দিওঁ তেনেকৈ এইবিলাক এৰেলিয়া হয় এৰেলিয়া আমি 100ত দিওঁ হয় হয় 80টো দিওঁ হয় হয় বেছি আমি প্ৰাইচ এইবিলাক এৰেলিয়া হয় হয় তাৰপিছত এইবিলাক এইটো লৰপেটালাম বুলি কয় এই ফুলটো এইটো আমি 140 লওঁ আৰু 40 to 140টো লিখা আছে কিন্তু কিছুমানে দাম দৰ কৰে যে আমি অলপ সেইটো চাই দিওঁ মানে এনেকৈ এইবিলাক এক জৰা আছে এইবিলাক একদম চব ফুলে ভৰ্তি হৈ আছে এইবিলাক ফুলে মানে এতিয়া ফুলিব হয় হয় এইবিলাক 350 হয় তাৰপিছত এইবিলাক গোলাপ আছে হয় গোলাপ আমাৰ 100 টকাও আছে গোলাপ 120 টকাও আছে তেনেকৈ 220 টকাও আছে বেলেগ আছে মানে জবা আছে হয় কামিনী কাঞ্চন এইটো গ'ল্ড খ্ৰিছ তেনেকৈ এইবিলাক জবা ধৰক আমাৰ 100 টকাও আছে জবা 250 টকাও আছে তেনেকৈ 120ৰো আছে মানে বেলেগ মানে হেৰি প্ৰাইচটো বেলেগ হৈ আছে হয় এইবিলাক পইণ্টচিটিয়া এতিয়া এইটো ছিজনত এনেকুৱা মানে ৰংটো এনেকুৱা হৈ যায় সেইটো 220 টকা আমাৰ সেইটো আমাৰ 100 টকীয়াও আছে 80 টকীয়াও আছে বহু ধৰণৰ এইবিলাক ফাইকাছো বিভিন্ন বেলেগ ধৰণৰ আছে এইটো এটা ফাইকাছ এইটোও ফাইকাছ এনেকুৱা এইবিলাক এইবোৰ 350 টকা এই গছটো ডাঙৰ হেৰি আৰু গছ চাইহে আমাৰ আচলতে হেৰি হয় প্ৰাইচটো গছজোপা চাই পেলাই ডাঙৰ কিমান ডাঙৰ কি কথা তেনেকুৱা বাইদেউক মানে প্ৰশংসা কৰিব লাগিব যে বাইদেৱে মানে নিজৰ চেষ্টাৰ বলত আৰু তেওঁ ইমানখিনি কৰিলে বাইদেৱে যিমানখিনি এতিয়া মই পুলি দেখিলোঁ বহুত ডাঙৰ হিচাপে তেওঁলোকে এই নাৰ্চাৰীখন গঢ়ি তুলিব আৰু আগলৈও তেনেকৈ গঢ়ি তোলক বুলিয়ে আশা কৰিছোঁ চ' এবাৰ হ'লেও ইয়ালৈ আহিব আৰু ইয়াত আহি পেলাই আপোনালোকে পাব হয় বাইদেউ কওক আমাৰ মানে 8জন ইয়াত কৰ্মচাৰী আছে তেওঁলোকৰো মানে ঘৰ এখন চলি আছে আৰু ইয়াৰ পৰাই হয় 8জন কৰ্মচাৰী তেওঁ সংস্থাপনো দি ৰাখিছে চ' এনেকৈ কৰি পেলাই মই আগলৈও দেখুৱাইছোঁ যে চাওক এইটো অৰ্কিড আছে আমাৰ আমি 900কৈ লওঁ এইটো তাৰপিছত এইফালে বনচাই আছে এইবোৰ বনচাই আছে এইটো ফাইকাছৰ বনচাই এইটো কিমান হ'ব 2000 এই ডাঙৰ পটটো আমাৰ 2000 টকা আৰু এই সৰু পটটো যিটো আছে এইবিলাক 1000 টকা এইটো 1000 টকা ডাঙৰটো কম বেছি হ'ব বাৰু ইয়ালৈ আপোনালোকে দামৰ লগত মানে হেৰি নাই তেওঁলোকে খালি ইয়ালৈ আহিব আপোনালোকে নিজে কিবা এটা কমাই দিব বাইদেউ কৈছে চ' বাইদেউ আপুনি আমাৰ চেনেলত এইখিনি কথা কোৱাৰ কাৰণে বহুত ধন্যবাদ আৰু আগলৈও আমি আশা কৰিছোঁ যে আপুনি মানে এনেকৈ ডাঙৰ ইয়াতকৈও আৰু ডাঙৰকৈ আপোনালোকে নাৰ্চাৰীখন গঢ়ি তোলক আপোনাক থেংক ইউ আৰু ধন্যবাদ জনাইছোঁ ধন্যবাদ
20 টকীয়া হেৰি পেকেট, 40 টকীয়া পেকেট, হয় হয় 20 টকীয়া পেকেট। হয় আৰু এটা বস্তু ধৰি লওক কেঁচু সাৰৰ আপুনি হয়, বিকে কেঁচু সাৰ। নহয় জানো হয়, কেঁচু মই দেখুৱাই দিছোঁ ইয়াত মানে কেঁচু সাৰৰ পেকেট আছে এইটো 15 টকা কেজি চাওক কেঁচু সাৰৰ পেকেট আপোনালোকে যদি বিচাৰে ইয়াতেও 15 টকাকৈ তাৰপিছত গোবৰ, এই লগাটো গোবৰ, লগৰ এইটো গোবৰ এইটো গোবৰ। শুকান গোবৰ হয়। আচ্ছা এইটো শুকান গোবৰৰ হয় চ' আপোনালোকে সাৰ বিচাৰিলেও তেনেকুৱা ধৰণে দুই ধৰণেই আছে কেঁচু সাৰো আছে আৰু গোবৰৰো সাৰ আছে চ' বৰ্তমান মোৰ লগত মানে এই যোৰহাট নাৰ্চাৰীৰ যিগৰাকী বাইদেউ আছে তেওঁৰ হাজবেণ্ড আছে আৰু তেওঁ প্ৰথমে নমস্কাৰ দিছোঁ আপোনাকো আৰু প্ৰথমে তেওঁ পৰিচয় এটা অকণমান কৈ দিছোঁ তেওঁ আচলতে যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ৰ তেওঁ প্ৰধান শিক্ষক হয় চ' প্ৰথমে মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ এই নাৰ্চাৰীখন কিমান দিন হৈছে আৰু কি ধৰণে কেনেকুৱা প্ৰচেষ্টাত আপোনালোকে এইখন গঢ়ি তুলিছে প্ৰথম কথাটো হৈছে এই গোটেই পৰিকল্পনাটো মোৰ পৰিবাৰৰ হয়। তেওঁ ঘৰতে থকা ফুলবিলাক কাটিং কৰিবলৈ ধৰিলে ঘৰতে বিভিন্ন ফুল আছিলে দুটা বাৰান্দা বা ৰুম পূৰা ফুল হৈ আছিলে সেইবোৰ কাটিং কৰিবলৈ ধৰোঁতে তেওঁ দেখিলে যে এইবিলাক জি উঠিছে তেওঁ ভাবিলে যে এনেকৈ কৰি কাটিং কৰিব পাৰি তেওঁ যোৱা এপ্ৰিল মাহৰ পৰা সেইটো কাটিং কৰিবলৈ ধৰিলে কৰি যেতিয়া বহুত হৈ গ'ল তেতিয়া ভাবিলে যে আমি এইটো আগফালে উলিয়াই দিওঁ স্কুলৰ সন্মুখতে যদি উলিয়াই দিওঁ মানুহে নিলে আমি 2 টকা পালোঁ তেওঁ ভালো হ'ল মানুহো ৰুলেগৈ তো এই ধাৰণাৰেই আৰম্ভ হ'ল আৰম্ভ হোৱাৰ পিছত তেওঁ যেতিয়া এইটো মোক ক'লে মই ঠিক আছে ময়ো উৎসাহ যোগালোঁ যে এইটো কৰিব পাৰি আৰু আগষ্ট মাহৰ 29 তাৰিখৰ দিনা এই যোৰহাট নাৰ্চাৰী নামৰ এই নাৰ্চাৰীখন আৰম্ভ হ'ল উদ্বোধন হ'ল তাৰ পিছৰ পৰা আজি 5 মাহ হৈ আছে এই 5 মাহত ৰাইজৰ যিটো সঁহাৰি পাইছোঁ অভূতপূৰ্ব সঁহাৰি আৰু এই ধৰণেই আচলতে নাৰ্চাৰীখন গঢ়ি তোলা হৈছে আৰু ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ বিগত সময়ছোৱাত হয় হয় দাদা থেংক ইউ ভেৰি মাছ আৰু ধন্যবাদ জনাইছোঁ আমি কাৰণ আপোনালোক আহিছে আপোনালোকে চাইছে আৰু যিটো বাস্তৱতা ৰাইজক দেখুৱাইছে আৰু প্ৰত্যাহ্বানৰ মাজতে কৰি আছে আৰু মোৰ পৰিবাৰে বিশেষকৈ গোটেই কামটো চাই কৰে তো তেওঁ যথেষ্ট কষ্ট হৈ কামটো হৈ আগবঢ়াই আনিছে ঠিক আছে থেংক ইউ দেই ধন্যবাদ তেওঁ মৰমতে এটা পুলি আমাক দিছে চ' বহুত ধন্যবাদ বাইদেউ আৰু ছাৰলৈও বহুত ধন্যবাদ যতনেৰে একদম ধুনীয়াকৈ ৰাখিম ইয়াত দেখিছে পুলি আৰু খুব ধুনীয়া লাগিছে পুলিটো চ' এইখন যতনেৰে ৰাখিম যোৰহাট নাৰ্চাৰী সেইটো সদায় কাৰণে মনত থাকি যাব চ' আনটি ভিডিঅ'ত আপোনালোকক আকৌ এবাৰ লগ পাম তেতিয়ালৈকে বাই বাই